আজি মহাশিৱৰাত্ৰিৰ প্ৰতিজন ভক্তাৰ্থীলৈকে তথা অসমবাসী ৰাজ্যলৈকে মই জনাইছোঁ মহাশিৱৰাত্ৰিৰ মহা শুভেচ্ছা। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ পামুহিৰস্থিত ডাকিনী পাহাৰতস্থিত ভীমাশংকৰ দেৱালয়ত। প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণ ত্ৰয়োদশী তিথিত অনুষ্ঠিত কৰা হয় মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰি পুৰাণ অনুযায়ী আজিৰ দিনটোৰে পৰা শিৱ আৰু পাৰ্বতীয়ে বৈবাহিক জীৱন আৰম্ভ কৰিছিলে। লগতে শিৱ আজিৰে পৰা স্ৰজন তোষণ আৰু ধ্বংসৰ বাবে দায়িত্ব লৈছিলে, যাৰ বাবে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয় বুলি এক মতপ্ৰবাদ আছে। আৰু এই মুহূৰ্তত অতিথয় পৰিৱেশ দেখুৱাইছে, যেনিয়ে চোৱা যায় তেনিয়ে পূৰ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ এতিয়াৰ ষষ্ঠাদশ জ্যোতিৰ্লিংগৰ এয়া হৈছে পৰিৱেশ। যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে। সতীৰ্থই যদি 360 ডিগ্ৰী কেমেৰা কৰি ঘূৰাই দেখুৱাই দিয়ে, যদি এখন বৃহৎ পাহাৰৰ মাজে মাজে থকা যিমান দূৰলৈকে দেখিব অকল লোকে লোকাৰণ্য হৈ পৰিছে। সতীৰ্থই দূৰলৈকে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। জুম কৰি যিমান সম্ভৱ এই মুহূৰ্তত দেখুৱাইছে যে ইয়াতে আপোনালোকে কেমেৰা লেন্সলৈকে যিমান দেখিবলৈ পাব আপুনি ডাকিনী পাহাৰৰ অৰ্ধেক অংশই এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে। পূৰ্বৰ এই ডাকিনী পাহাৰত থকা ভীমাশংকৰ দেৱালয় বা মন্দিৰক দ্বাদশ জ্যোতিৰ্লিংগ বুলি কোৱা হৈছিলে। কিছু বছৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পোষ্ট কৰিছিলে যে এইটো দ্বাদশ নহয় ষষ্ঠাদশ, আৰু এই ষষ্ঠাদশ জ্যোতিৰ্লিংগৰ আশীৰ্বাদ ল'বৰ বাবে এনেদৰে ৰাতিপুৱাৰ ভাগৰে পৰা ভক্তই ভিৰ কৰিছে। যিসকল ভক্ত আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। ক'ৰ পৰা আহিছে বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোকে? মই বৰা গাঁৱৰ পৰা। প্ৰত্যেক বছৰে আহেনে? বহুত ভাল লাগিছে আহি। চবেই মানে আহক, চবেই প্ৰাৰ্থনা কৰোঁ ভগৱানৰ কাষত, চবেই ভালে ভালে থাকক, সেইটোৱে আমি আশীৰ্বাদ বিচাৰোঁ। বৰা গাঁৱৰ পৰা অহা এগৰাকী ভক্তৰ মন্তব্য। আৰু কিছু ক'ৰ পৰা আহিছে আপুনি? মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁৱৰ পৰা আহিছে। কেতিয়া আহি পাইছে? মই আপোনাৰ 9টা বজাত আহি পাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। না মোৰ ছেকেণ্ড বাৰ হয়। ভাল লাগিছে। এনেদৰে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ লোকসকলকো নিয়োগ কৰা হৈছে কৰ্তব্যত। যিহেতু আমাৰ হাতত থকা তথ্য অনুযায়ী ইয়াতে হয়তো কিছু সময় পিছতে মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা আছে আৰু ৰাজ্যপাল লক্ষ্মণ আচাৰ্য ডাঙৰীয়া অহাৰ সম্ভাৱনা আছে, যাৰ বাবে এনেদৰে আৰক্ষীৰ বেষ্টনী গঢ়ি তোলা হৈছে। আৰু যিসকল লোক আছে, দাদা ক'ৰ পৰা আহিছে? আমি শুৱালকুছি বামুণ্ডি। কেনেকুৱা লাগিছে? ভাল লাগিছে, ইমান ভক্ত আহিছে, বহুত ভাল লাগিলে আহি। দিনে দিনে বাঢ়ি আছে ভক্তৰ সংখ্যা, বহুত ভাল লাগিছে। প্ৰত্যেক বছৰে আহেনে? হয়, আহি আছোঁ আমি প্ৰত্যেক মাহতে আহিয়ে থাকোঁ। সোমবাৰ আহোঁ, সোমবাৰ মঙলবাৰ এনেকুৱা। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। এয়া পৰিৱেশ। ক'ৰ পৰা আহিছে? মই শুৱালকুছি। কেনেকুৱা লাগিছে? বহুত ভাল। এনেদৰে সকলো লোক ওলাই আহিছে আৰু যিসকল আহিছে জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে দাদা? আমি গণেশপাৰা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গণেশপাৰা শাখাৰ পৰা আহিছোঁ। আৰু আমি ইয়াত চিত্ৰ প্ৰদৰ্শনী লগাইছোঁ। মানে শিৱ আৰু শংকৰৰ মাজত কি পাৰ্থক্য আছে তাকে জনাবৰ কাৰণে আমিও মানে প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। শিৱ আৰু শংকৰৰ মাজত যে বহুত ডাঙৰ এটা পাৰ্থক্য আছে সেইটো বহুত মানুহে গম নাপায়, তাকে আমি চেষ্টা কৰি আছোঁ ইয়াত তাৰে প্ৰদৰ্শনী বজাব। এয়া আছিলে ব্ৰহ্মাকুমাৰীৰ পৰা লোক আহিছে আৰু সতীৰ্থই পুনৰ দেখুৱাব যে এই যিখন ডাকিনী পাহাৰ আছে, ডাকিনী পাহাৰৰ অৰ্ধেক শতাংশই এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে। যে কমিটিয়ে আশা কৰা অনুযায়ী প্ৰায় 1 লাখতকৈ অধিক ভক্ত হ'ব বুলি উল্লেখ কৰিছে। আৰু সতীৰ্থই জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ, যদি সম্ভৱ হয় যে জুম কৰি দেখুৱাব যে এই যি ডাকিনী পাহাৰৰ দৃশ্য এই মুহূৰ্তত আপোনালোকে দেখিছে, যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে। ৰাতিপুৱাৰ ভাগৰে পৰা কোনোবা যি মৰিগাঁৱৰ পৰা আহিছে, অৰ্থাৎ উজনি অসমৰ পৰা আহিছে, কোনোবা মধ্য অসমৰ পৰা আহিছে, আন কোনোবা নামনি অসমৰ পৰা আহি নিজৰ মনৰ বাঞ্ছাৰ বাবে সেৱা কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰিছে যে পূৰ্বে এইটো দ্বাদশ জ্যোতিৰ্লিংগ আছিলে। আৰু এই যিটো নৈ বৈ গৈছে, যিটো পচ ধৰা নৈ বুলি কয়, এই মুহূৰ্তত বগা হৈ পৰিছে। অতিথিয়ে দেখুৱাইছে যে গাখীৰ দিয়াৰ বাবে আজিৰ দিনটোত যিহেতু হলা হ'লে বি পান কৰা বুলিও মহাদেৱৰ এক প্ৰকাৰ মতপ্ৰবাদ আছিলে, আজি শিৱলিংগত বহু লোকে গাখীৰ ঢালিছে, যাৰ ফলত এতিয়া এই যি পচ ধৰা নৈ আছে, পচ ধৰা নৈ বগা হোৱা পৰিলক্ষিত হৈছে। আৰু ভক্তসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি আৰক্ষী বিষয়াসকলকো দেখিছোঁ, তেখেতসকলে কৰ্তব্যৰ মাজতে এনেদৰে আহি ভগৱানকো প্ৰাৰ্থনা ৰচনা কৰিছে। হয়তো আপুনি কৰ্তব্যত আছে আজি পূজালৈকে আহিলে? হয়, পূজাৰ ডিউটিৰ মাজতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ, যাতে সকলোৱে অসমৰ ৰাইজ সকলোৱে ভালে থাকে তাৰ কাৰণে কামনা কৰিব আহিছোঁ। এয়া আছিলে আৰক্ষীৰ মন্তব্য যে তেখেতসকলে কৰ্তব্যৰ মাজত ব্যস্ত থকাৰ সমান্তৰালভাৱে এনেদৰে পূজা অৰ্চনা কৰিবলৈ আহিছে। আৰু এয়া যি পচধৰা নৈ, ইয়াতে পূৰ্বৰে পৰা যি উল্লেখ কৰোঁ যে ইয়াত বাৰিষাই হওক বা খৰালিয়ে হওক, ইয়াতে কোনো ধৰণৰ মন্দিৰত টিঙৰ ঘৰ নাথাকে, তাৰ পৰিৱৰ্তে এখন প্লাষ্টিকৰ আৱৰণ দি ৰখা হয় এয়া পচধৰা নৈত থকা জ্যোতিৰ্লিংগত। আৰু এই মুহূৰ্তত যিসকল লোক আছে তেখেতসকলৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম যে ক'ৰ পৰা আহিছে বা এই যি দীঘলীয়া শাৰী দেখুৱাইছে অতিথয় कहाँ से है? मैं बिहार बाड़ी। কেনেকুৱা লাগিছে? बढ़िया। हर साल आता है? हाँ, हर साल आ रहा हूँ 3-4 साल से। বেহাৰবাৰীৰ পৰা আহিছিলে তেখেতসকলে জনালে। আৰু যিসকল লোক আছে, এজন বয়সস্থ দেখিছোঁ। ক'ৰ পৰা আহিছে খুৰা?
মই ভেটাপাৰা ভাল লাগিছে প্ৰত্যেক বছৰে আহে নেকি প্ৰতি বছৰ আহে কিমান সময়ত আহিছে ৰাতিপুৱা মই আহিছোঁ তাৰ পৰা চলিছোঁ 6:30 6:30 বজে তাতে ওলাইছোঁ দীঘলীয়া লাইন আছে মোৰ লেকিন বহি আছে মই বুঢ়া মানুহ তো 6:30 বজাতে আহিছে আৰু দীঘলীয়া শাৰী দেখি উল্লেখ কৰিছে যে বহুত মানুহ লৈ তেখেতে আহিছে ভেটাপাৰাৰ পৰা আহিছে আৰু এয়াই হৈছে এতিয়া দ্বাদশ জ্যোতিৰ্লিংগ পাহাৰ পূৰ্বৰ আৰু এতিয়া ষষ্ঠাদশ জ্যোতিৰ্লিংগ পাহাৰত থকা দাকিনী পাহাৰত থকা ভীমাশংকৰ দেৱ মন্দিৰৰ পৰিৱেশ যিফালে চোৱা যায় সেইফালে লোকালোকৰণ্য হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰ আজি মহাদেৱৰ নাম গুণগানেৰে মুখৰিত হৈ পৰিছে চৌপাশ মহাশিৱৰাত্ৰিৰ মহা আয়োজন ভিন্ন স্থানত আছে সতীৰ্থসকলে ভিন্ন স্থানৰ পৰা দেখুৱাই গৈছে আৰু আমিও দেখুৱালোঁ মহানগৰীৰ দাকিনী পাহাৰস্থিত ভীমাশংকৰ মন্দিৰৰ পৰা যে এক প্ৰকাৰ লোকাৰণ্য হৈ পৰিছে আৰু আমাৰ হাতত থকা তথ্য অনুযায়ী ইয়াতে হয়তো ৰাজ্যপালগৰাকী অহাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীগৰাকীও যদিও এডভান্টেজ আছাম চলি আছে তাৰ মাজতে কিন্তু এপাক অহা এক প্ৰকাৰ তথ্য আৰক্ষীৰ উত্তৰ সদৰি কৰিছে আৰু লোকাৰণ্য হয় সকলো ভক্তই মনৰ বাঞ্ছা পূৰণৰ বাবে এনেদৰে বাহিৰত থাপনা তেখেতসকলে বন্তি প্ৰজ্বলন কৰিছে চাকি প্ৰজ্বলন কৰিছে আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত ভিতৰ ভাগলৈকে গৈছে আৰু এই মূলতঃ এই পথধৰা নৈত থকা এই যি যোৱা মন্দিৰ আছে মন্দিৰটো কাৰ্বি সমাজে ৰীতি নীতি অনুযায়ী পালন কৰি আহে আৰু সম্ভৱ হ'লে আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম যে যদি তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰোঁ আৰু পুনৰ সতীৰ্থ এই নৈখন দেখুৱাব পথধৰা নৈখন যে পূৰ্বৰ কালিৰ দিনটোলৈকে বা পৰহি দিনটোলৈকে এই নৈখনৰ পানীৰ ৰং অন্য ৰং আছিলে আৰু আজি যিহেতু বহু ভক্তই গাখীৰ দিছে মহাদেৱ বাবাক সেই গাখীৰ দিয়াৰ পিছতে এনেধৰণৰ ৰং হৈছে আৰু চৌপাশত আমি যিটো সম্ভৱ হ'লে দৃশ্য দেখুৱাম আন এটা টেলিভিশ্যনৰ স্ক্ৰীণত যে সকলো ফালে যদি চোৱা যায় ফুলেৰে ধুনীয়াকৈ আলোকসজ্জাৰে হওক বা ফুলেৰে উদ্বাহিত কৰিছে আৰক্ষীৰ লোকসকলেও কৰ্তব্যৰ বাবে মাজত তেনেদৰে অহা পৰিলক্ষিত হৈছে এগৰাকী মহিলাক দেখিছোঁ বাইদেউ ক'ৰ পৰা আহিছে কটাবাৰী কেনেকুৱা লাগিছে ভালে লাগিছে কিমান সময়ত আহিছে ৰাতিপুৱা আমি 9টা বাজিছে আহা এখেতসকল 9 বজাত আহিছে আৰু বহু ভক্তই এনেদৰে আহি মনৰ বাবে নিজৰ মনৰ বাঞ্ছা পূৰণৰ উদ্দেশ্যে পূজা পাতল কৰা পৰিলক্ষিত হৈছে আৰু সম্ভৱ হ'লে জানিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে আজাৰা প্ৰত্যেক বছৰে আহে নেকি ভাল লাগিছে 7টা মানুহ হৈছে আজি কিছু লোকে 6 বজাত আহিছে কিছু লোকে 7 বজাত আহিছে আন এগৰাকী ভক্ত আছে দাদা কেতিয়া আহিছে আপোনালোকে আহিছে মই 6টাৰ সময় আহিছে ইয়াৰ পৰা 6টা আহিছে বহুত মানুহ লাষ্ট আমিতো ঘূৰিয়ে গৈছোঁ মই ইয়াৰ পৰা মানে পূজা কৰিব নাপাৰে ইমান ভিৰ একদম তেখেতে যোৱা বছৰো আহিছিলে কিন্তু পূজা কৰিব নোৱাৰিলে কিন্তু এই বছৰ পাৰিলে আগৰ কমিটিৰ বিষয়ববীয়াক দেখিছোঁ যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম পূজা কেনেদৰে আয়োজন কৰা হৈছে পূজা যথেষ্ট আমি ভাল ধৰণে কৰা বুলি ভাবিছোঁ আমি কিন্তু দৰ্শনাৰ্থী কেনেকৈ পাইছে আমি নাজানো ইতিমধ্যে আমাৰ ইয়াতে গভৰ্ণৰ আহিব 11টা বজাত আহি পাব তাৰ কাৰণে আমি যা যোগ কৰি আছোঁ গতিকে আশা কৰিছোঁ গোটেই দিনটো ৰাতি পূজা চলিব গোটেই ভালদৰে যাব বুলি আশা কৰিছোঁ কিমান মানুহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ